প্ৰিয়া আহা সোমাই আহা বাবা তই লগতে এয়া কাক লৈ আহিছ অঁ দেউতা মই এওঁ মানে ঘৰলৈ আহিবলৈ বৰ জোৰ কৰি আছিল সেইকাৰণে এওঁ ঘৰলৈ লৈ আহিলোঁ গাঁৱৰ ঘৰখন বোলো এবাৰ চাই যাওক এওঁ মানে তোমাৰ বোৱাৰীয়ে দিয়া হা আমাৰ ঘৰলৈ বোৱাৰী আহিছে ৰ মায়েৰে দেখোন গমেই নাপায় তই হ'বলা ফোন এটা কৰি আহিবলৈ নোৱাৰিলি মই মাৰক খবৰটো দিওঁ কৈ ন ক'ত বা কি কৰি আছে বোৱাৰী আহা আহা তাতে আকৌ কেলৈ ৰ'লা তুমি সোমাই আহা আকৌ ভিতৰলৈ প্ৰিয়া কি হ'ল আকৌ নাহা কেলে এইবোৰ মই কি দেখিছো এইখন তোমাৰ ঘৰ হ'বই নোৱাৰে তোমাৰ ঘৰখন ইমান দুখীয়া নেকি মইতো তোমাক ইমান দুখীয়া মানুহৰ ঘৰৰ ল'ৰা বুলি কেতিয়াও জনা নাছিলো ইমান দুখীয়া ঘৰৰ ল'ৰা বুলি জনা হয় মই তোমাৰ লগত কেতিয়াও বিয়া নহলো হয় এতিয়া মই কি কৰিম মই নাথাকো এইখন ঘৰত মই নাথাকো অ প্ৰিয়া তুমিনো কিয় তেনেকুৱাখন কৰিছা মাহঁতৰ আগত তেনেকুৱা কৰিলে মাহঁতে কি বুলি ভাবিব আহাচোন আহা বেছি দিন ইয়াত নাথাকো নহয় মই সোনকালে তোমাক আকৌ চহৰলৈ লৈ যাম আহা এতিয়া তুমি একো ঠেকক নধৰিবা সঁচা কথা ক'বলৈ গ'লে মই গাঁৱৰ ল'ৰা আৰু মোৰ এইখনেই ঘৰ মোৰ মা দেউতা তেনেই দুখীয়া মানুহ মই দুখীয়া ঘৰৰ ল'ৰা প্ৰিয়া তুমি যে ইমান দুখীয়া মানুহ ঘৰৰ ল'ৰা সেইটো কথা মোক আগতেই ক'ব লাগিছিল দিয়া হ'ব দিয়া এতিয়া বাদ দিয়াচোন সেইবোৰ ভাবা তই হঠাৎ এনেকৈ বোৱাৰীক লৈ খবৰ খাতি এটা নকৰাকৈ আহিলি যে তই খবৰ এটা দিব নোৱাৰিছিলি খবৰনো কেনেকৈ দিওঁ মা তোমাৰ হাতত যিটো সৰু ফোন আছে সেইটোত ফোন মাৰি থাকিলেও দেখোন ফোন নালাগে নট ৰিচিবল নেটৱৰ্ক নাপায় তেনেকৈ কৈ থাকে সেইকাৰণে ফোন নকৰিলোঁ সেইকাৰণে মই নিজে ওলালোহি দিয়া কিয় নিজে অহাৰ কাৰণে বেয়া পাইছা তুমি তই ঘৰলৈ আহিবি আৰু আমি বেয়া পামনে আমি মানুহ দুয়োটাই ঘৰখনত অকলে অকলে থাকি বৰ আমনি পাওঁ তই ঘৰত নাথাকিলে ভালেই নালাগে দেখোন আহিছ ভালহে হৈছে বোৱাৰী অ' বোৱাৰী আহা আহা ভিতৰলৈ সোমাই আহাই হ'ব মই ইয়াতে ঠিকে আছোঁ প্ৰিয়া অলপ বুজিবলৈ চেষ্টা কৰাচোন চাওঁ তই গোছ মাজনীও তোমাৰ নামটো কি সেইটো মই নাজানো সেইটো মই জানিবও চেষ্টা নকৰোঁ তোমাক বেলেগে যি নামেই নামাতক কিয় তুমি মোৰ বোৱাৰী মানে তুমি মোৰ নিজৰ ছোৱালী সেইকাৰণে মই তোমাক আই বুলিয়ে মাতিম দেই আহা ভিতৰলৈ আহাই বোৱাৰীও এতিয়াৰ পৰা আৰু এইখন ঘৰ তোমাৰে আমিও তোমাৰ নিজৰ মা দেউতা আমি আগতে 3টাহে আছিলোঁ এইখন ঘৰৰ সদস্য তুমি অহাৰ পাছত আমি এতিয়া 4টা হৈ গ'লো আৰু অঁ আই আমি তোমাক তোমাৰ মা দেউতাতকৈ কোনো গুণেই কমকৈ মৰম নকৰোঁ তোমাৰ মা দেউতাই তোমাক যিমান মৰম কৰে আমিও সিমানেই মৰম কৰিম আই আহা ভিতৰলৈ আহা অ' বাবা যা তহঁতে চহৰৰ পৰা ভাগৰি চিগৰি আহিছ বোৱাৰীক অকণমান জিৰণি ল'বলৈ দেগৈ তোৰ ৰুমলৈকে লৈ যা যদি গা পা ধুৱে গা পাও ধুবলৈ দে মই তহঁতৰ খোৱাৰ ব্যৱস্থা কৰোঁগৈ হেৰি যাওকচোন যাওক আপুনি সাউতকৈ বজাৰৰ পৰা আহকগৈ মাছ কণী মাংস কি পায় কিবা এটা লৈ আহকগৈচোন বোৱাৰীজনীক এতিয়া প্ৰথম ভাত সাজ মই সুদা ভাত খাবলৈ দিমনে বাৰু অঁ ৰ'বা মই সাউতকৈ বজাৰৰ পৰা আহোঁগৈ তুমি সিহঁতক চাহপানী অকণমান দি লোৱাচোন অঁ যাওক আপুনি দেৰি কৰি নাথাকিব যাওক বাবা লৈ যাওক আকৌ বোৱাৰীক ভিতৰলৈ লৈ যা অঁ মা প্ৰিয়া আহা আমি ভিতৰলৈ যাওঁ আহা প্ৰিয়া মায়ে ক'লে তুমি বোলে এতিয়ালৈকে একো এটাই মুখত দিয়া নাই আহা চাহ অকণমান খাই লৈ আহি আহা তুমি ৰাতিপুৱা একো এটা নোখোৱাকৈ আহিছা তোমাৰ গাটো বেয়া লাগি যাব নহয় এনেকৈ লঘোণে থাকিলে আহা তুমি মোক এয়া ক'ত সোমোৱাই দিলাহি সেইখন গাঁৱত কি আছে সেইটো ঘৰত মই কেনেকৈ থাকিম সেইটো ৰুমত না এচি আছে না মোবাইলৰ নেটৱৰ্ক আছে ৱাইফাই নোহোৱাকৈ মই কেনেকৈ চলিম ইয়াত মই নোৱাৰোঁ মই ইয়াত থাকিব নোৱাৰোঁ মই নেখাই মই যাম তুমি মোক লৈ যোৱা ইয়াৰ পৰা লৈ যোৱা আৰু তোমালোকৰ যে বাথৰুমটো কেনে ইমান বাহিৰত বাৰীৰ চুকত এনেকুৱাত কিবা মানুহে গা ধুব পাৰেনে লেট্ৰিনলৈ যাব পাৰে মই নোৱাৰোঁ বাথৰুমটো দেখিয়ে মোৰ মূৰটো ঘূৰাই গৈছে মই কেনেকৈ চলিম ইয়াত এনেকৈ টিপাল দুখন আঁৰি দিয়ে মানুহে কেনেকৈ গা ধুব পাৰে কি ভাবিব নোৱাৰা কাণ্ড এইবোৰ মই ইয়াত 1 ছেকেণ্ডো নোৱাৰোঁ মোৰ উশাহ বন্ধ হৈ গৈছে প্ৰিয়া এইখন গাঁৱৰ হয় এইখন চহৰ নহয় নহয় ইয়াৰ কাণ্ডবোৰ তেনেকুৱাই তুমি ইয়াৰ বস্তুবোৰ মানি ল'ব পাৰিব লাগিব এইখন গাঁৱৰ মই ইয়াতেই সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ আৰু এতিয়া আমি ইয়াতেই থাকিম আৰু বাথৰুমটো মই অতি সোনকালে তোমাক ভাল বাথৰুম এটাৰ ব্যৱস্থা কৰি দি আছোঁ তুমি একো চিন্তা নকৰিবা মই কষ্টই মষ্টই এই এসপ্তাহ সময় তুমি এনেকৈ চলা মই আহিছোঁ নহয় মই লাহে লাহে সকলো ঠিক কৰি দিম তোমাৰ মোৰ ওপৰত বিশ্বাস আছেনে নাই মোৰ ওপৰত বিশ্বাস আছে যদি তুমি অকণমান ধৈৰ্য ধৰি সকলো মানি ল'বলৈ শিকা আৰু তুমি ইয়াতে থাকিম বুলি কৈছা যে ইয়াত থাকি তুমি কি কৰিবা কেনেকৈ চলিবা ইয়াত না ভাল ডাঙৰ এটা কোম্পানী আছে না এটা ইণ্ডাষ্ট্ৰি আছে না এটা ভাল অফিচ আছে তুমি ক'ত কাম কৰিবা কেনেকৈ চলিবা ইয়াত কি আছে তুমি কি কৰিবা কোৱাচোন ইয়াত তুমি থাকিম বুলি কেনেকৈ ভাবিব পাৰিলা মই ইয়াত খেতি কৰিম মোৰ দেউতাৰ মাটি বাৰী আছে সেই মাটি বাৰীত মই খেতি কৰিম আৰু ইয়াত খেতি কৰিলে বহুত উৎপাদন হয় বহুত লাভ আছে কি তুমি খেতি কৰিবা মই খেতিয়কৰ সৈতে বিয়া হৈছোঁ
তুমি ইমান থাৰ্ড ক্লাছ বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই খেতিয়কৰ সৈতে বিয়া হৈছোঁ বুলি মই লগৰবোৰৰ আগত কেনেকৈ ক'ম? মোক সিহঁতে কিমান লাজ দিব। মই গাঁৱত ইমান দুখীয়া মানুহ এঘৰত খেতিয়কলৈ বিয়া হৈছোঁ। ইছ, মোৰ ভাবিয়ে লাজ লাগিছে। অ' মাই গড, মই কি কৰোঁ? প্ৰিয়া, তুমি কি বুলি ভাবিছা? খেতিয়কৰ কি মান সন্মান নাই নেকি? খেতি কৰা মানুহবোৰৰ সন্মান নাইকিয়া হৈ যায় বুলি ভাবিছা নেকি? খেতিয়কৰো বহুত সন্মান আছে। আমাৰ গাঁও অঞ্চলত যোনে বেছিকৈ খেতি কৰে, যাৰ বেছিকৈ মাটি বাৰী আছে, তাই বেছি সন্মান। আৰু মইতো তোমাক কৈছোৱেই, যিমান কষ্ট কৰিব লাগে মই সিমানেই কষ্ট কৰিম। লাহে লাহে মই তোমাৰ সকলো অভাৱ পূৰাম। কিন্তু মই মোৰ বন্ধু বান্ধৱীৰ আগত কি বুলি ক'ম? সিহঁতে মোক কিমান হাঁহিব মই যদি গাঁৱলীয়া খেতিয়ক এটালৈ বিয়া হোৱা বুলি সিহঁতে গম পায়। মোৰ ফেমিলিত কাৰো ঘৰৰে ছোৱালী এনেকৈ খেতিয়কলৈ বিয়া হোৱা নাই। কোনোবা যদি বিজনেছমেন, কোনোবা আকৌ অফিচাৰ, সকলো চাকৰিয়ালা। এতিয়া মই খেতিয়কলৈ বিয়া হোৱা বুলি মোৰ ফেমিলিৰ মানুহবোৰে গম পালে মোৰ মা দেউতাৰ মান সন্মান ৰ'বনে নে মোৰ মান সন্মান ৰ'ব? তুমি যিমানে খেতি কৰি মোৰ সপোন পূৰাম বুলি নোকোৱা, মই কেতিয়াও বিশ্বাস নকৰোঁ। চাকৰি কৰা মানুহবোৰৰ এটা সুকীয়া ষ্টাইল থাকে, এটা সুকীয়া জীৱন যাপন থাকে, আৰু খেতি কৰা মানুহবোৰৰ মই ভালদৰে জানো সেইবোৰ সকলো মিছা। মই নোৱাৰোঁ, খেতিয়কৰ লগত মই কেতিয়াও নোৱাৰোঁ। তুমি মোক আগতেই ক'ব লাগিছিল, তুমি যে এনেকুৱা গাঁৱলীয়া খেতিয়কৰ ল'ৰা বুলি। তুমি মোৰ পৰা কেলে কথা লুকুৱাইছিলা? কেলে লুকুৱাইছিলা? তুমিনো মোক ক'বলৈ ক'ত চান্স দিলা? ইমান দিনে মই বাহিৰত কোম্পানীত চাকৰি কৰি আছিলোঁ, কাৰণ মোক টকা কেইটামান প্ৰয়োজন আছিল। এতিয়া মই টকা পইচা কেইটামান মজুত কৰি লৈ আহিছোঁ। এতিয়া মই বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা খেতি বাতি ধুনীয়াকৈ কৰিব পাৰিম। মই ভবা নাছিলোঁ প্ৰিয়া, তোমাৰ মনত যে খেতিয়কৰ প্ৰতি ইমান বেয়া ভাৱ সোমাই আছে, খেতিয়ক বুলি ক'লে যে তুমি ইমান ঘিণ কৰিব পৰা, মই কেতিয়াও ভবা নাছিলোঁ। মই ভাবিছিলোঁ তুমি মোক মানি ল'বা, খেতিয়ককো তুমি ভাল পোৱা, কিন্তু তুমি যে ছোৱালীজনী এনেকুৱা, মই এতিয়াহে গম পাইছোঁ। এতিয়া আৰু একো উপায় নাই, আমি ইয়াতে থাকিব লাগিব, তুমিও থাকিব লাগিব। তুমি থাকা, মই ইয়াত নাথাকোঁ। মই অতি সোনকালে ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰি আছোঁ। আই, তুমি উঠিলা? আহা, মোৰ ওচৰতে বহাহি আহা। মোৰ মূৰটো বৰকৈ টিং টিঙাইছে, মানে মোৰ মূৰটো বিষাইছে। মোক কফি একাপ লাগিছিল। কফি একাপ খাবলৈ পাম নেকি? কফি? কি কফি নোৱাই? মই দেখোন চিনি নাপাওঁ। চোৱাচোন চোৱা, সেই টেমাকেইটাতে চোৱা, পোৱা নেকি? তোমালোকৰ চহৰত আকৌ বস্তুবিলাকৰ নামবিলাক বেলেগ বেলেগ নহয়, ভালদৰে বুজিয়ে নাপাওঁ মই। সেইবোৰ টেমাত দেখোন হালধি, নিমখ, চাহপাত, চেনি সেইবোৰহে আছে। কফি নাই দেখোন। মোৰ কফি একাপ খাবলৈ বৰ মন গৈছে। আছে যদি মোক বনাই দিয়ক। কি হ'ল প্ৰিয়া, কি হ'ল? তোমাৰ কিবা প্ৰয়োজন হৈছে নেকি? প্ৰয়োজন মানে মোৰ মূৰটো বৰকৈ বিষাইছে, কফি একাপ খাবলৈ মন গৈছে। তোমাৰ মাক কোৱা মোক কফি একাপ বনাই দিবলৈ। প্ৰিয়া, ইয়াত কফি নোপোৱা নহয়, তুমি লাল চাহ একাপকে খাই দিয়া। লাল চাহ একাপ কাৰাকৈ খাই দিলে মূৰটো ভাল পাবা। আৰু তোমাৰ মূৰটো নিবিষাবনো কিয়? তুমি কালি অহাৰ পৰা এতিয়ালৈকে একো এটাই মুখত দিয়া নাই। এনেকৈ হ'লে তুমি বেমাৰত পৰিবা নহয়। যদি চাহ নোখোৱা তেনেহ'লে ভাতকে কেইটামান খাই লোৱা। অ' মা, দিয়া দিয়া, প্ৰিয়া আৰু মোক ভাত দিয়া। মই ভাতকেইটা খাই পথাৰলৈ যাওঁ, আৰু প্ৰিয়া অকণমান আৰাম কৰক। অঁ, তুমি দেখোন কালিৰ পৰা একো এটাই মুখত দিয়া নাই। ভাত কেইটামান খাই লোৱাহি। ঔটেঙা আৰু মাছ ৰান্ধিছোঁ, খাই বৰ ভাল পাবা। টেঙা জোলখন বৰ ভাল হৈছে হা। আৰু বাবা, তই পথাৰলৈ সোনকালে যাবি আকৌ। এনেকৈ দুপৰ বেলি হোৱালৈ যদি তই পথাৰত যাবলৈ থাকে, তেনেহ'লে তই কি খেতি কৰিবি? তই আগৰ পৰা এজন ভাল খেতিয়ক আছিলি। মাজবাটতে বাহিৰলৈ যোৱাৰ কাৰণেহে খেতিবোৰ ৰৈ গ'ল। এতিয়া আকৌ খেতিত ধৰিছ যেতিয়া আৰু ভালদৰে লাগ। সেনেকৈ খেতি কৰিলে নহ'ব, কিন্তু সোনকালে যাব লাগিব পথাৰলৈ। খেতি? কিহৰ খেতি? এওঁ কি খেতিত লাগিলেই নেকি? অঁ বোৱাৰী, আমাৰ বাবাই খুব ভাল খেতি কৰে। কোনখিনি সময়ত কি দিব লাগে সি সকলো জানে, তাৰ সকলো হিচাপ আছে। তাৰ হাতত শাক, চব্জি, ধান, সৰিয়হ, মৰাপাট সকলো ধুনীয়া খেতি হয়। তুমি আহিছা নহয়, এতিয়া দেখিবা নহয় সি কিমান ভাল খেতি কৰে। অ' মাই গড, এইটো কেতিয়াও হ'ব নোৱাৰে। মই এইটো কেতিয়াও মানি নলওঁ। আৰু এইবোৰ কি ৰান্ধিছে? ঔটেঙা। ঔটেঙা মানে কি? কোনে খায় ঔটেঙা? মই এইবোৰ নাখাওঁ দেই। প্ৰিয়া, তুমি আগতে খাই চোৱা, খাই পেলাই যদি বেয়া পোৱা পাছত ক'বা নাখাওঁ বুলি। আগতীয়াকৈ নাখাওঁ বুলি ক'ব নাপায় নহয়। এনেও তুমি কালিৰ পৰা একোৱেই খোৱা নাই, তোমাৰ গাটো বেছি বেয়া হৈ যাবগৈ। ভাত কেইটামান খাই অকণমান আৰাম কৰাগৈ, তেতিয়াহে গাটো ভাল পাবা। মই কৈছোঁ নহয় নাখাওঁ, 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 নাখাওঁ। মই এইবোৰ একো নাখাওঁ। যদি পাৰা মোৰ কাৰণে একাপ কফি আনি দিয়া, আৰু অকণমান ফাষ্টফুড কিবা এটা আনি দিয়া। এইবোৰ মই ভাত ৰাতিপুৱাই পুৱাই কেতিয়াও খাব নোৱাৰোঁ। সেইবোৰ ইয়াত নোপোৱা নহয়। ইয়াত তুমি ভাত, চাহ, গাখীৰ সেইবোৰহে খাবলৈ পাবা। সেইবোৰ বাহিৰা বস্তু ইয়াত একোৱেই নোপোৱা। বহুত দূৰলৈ বিচাৰি গ'লেও নোপোৱা। তেতিয়াহ'লে মই এইখন নৰকত থাকিম নেকি? মই ইয়াত নাথাকোঁ। মোৰ দেউতা মাক এতিয়াই ফোন কৰোঁ, মই এতিয়াই যামগৈ। মই আৰু ইয়াত একেবাৰে নাথাকোঁ। বোৱাৰী, তেনেকুৱা নকৰিবা বোৱাৰী। তুমি দুদিনমান ধৈৰ্য ধৰাচোন। দুদিনমান ইয়াত থাকা, সেই পৰিৱেশবোৰ বুজিবলৈ চেষ্টা কৰা। তুমি দুদিনমান থকাৰ পাছত তোমাৰ মনটো এনেই বহিব, তোমাৰ এনেই ভাল লগা হ'ব। আমাৰ গাঁওখন ইমান বেয়া নালাগে নহয় বোৱাৰী। আমাৰ গাঁওখনৰ কাষেদি এখন নৈ বৈ গৈছে, আৰু আমাৰ গাঁওখনত কিমান ধুনীয়া চেঁচা পৰিৱেশ, চেঁচা বতাহ, কিমান ভাল লাগে গাঁওখনত থাকি। তুমি দুদিনমান থাকিলে তোমাৰো ভাল লগা হ'ব। গাঁওখন এৰি তুমি ক'লৈকো যাব নোৱাৰিবা। তুমি চাবাচোন, মুঠতে তুমি অকণমান ধৈৰ্য ধৰা বোৱাৰী।
নধৰোঁ, মই ধৈৰ্যও নধৰোঁ, মই নাথাকোঁ। মই আজি দেউতাক ফোন কৰিম, মই আজি যামগৈ। আৰু তুমি এটা মস্ত ঠগ প্ৰবঞ্চক। মোক ঠগি সেই গাঁৱলৈ লৈ আহিলা, গাঁৱত মোক আনি এতিয়া একো এটা খাব নোৱাৰা কৰিলা, একো এটা খোৱা বস্তু নোপোৱা হ'লোঁ, ভালদৰে থাকিব নোৱাৰা হ'লোঁ, মোবাইলটো এবাৰ চাব নোৱাৰা হ'লোঁ। তুমি মোক এয়া জ্বালা দিছা। মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ, কেতিয়াও ক্ষমা নকৰোঁ। বাবা, কি হ'ব এতিয়া? কিনো হ'ব আৰু মা, হোৱাটোৱে হ'ব। তাই যদি ইয়াত থাকিব নিবিচাৰে মইনো কেনেকৈ জোৰ কৰি ৰাখোঁ। এনেও তাই ইয়াত বহুত কষ্ট পাইছে, যোৱাকালিৰ পৰা এতিয়ালৈকে একো এটা মুখতে দিয়া নাই। যদি তাই যায়গৈ যাওক দিয়া, এনেও তাই ইয়াত বহুত কষ্ট পাই আছে। তাই ভালে থকাটোৱে বিচাৰোঁ মা। তাই যদি চহৰত ভাল পায় তেনেহ'লে তাতেই থাককগৈ। ঘৰলৈ বোৱাৰীজনী আহিছিলহে, আহি পাইনো এইবোৰ কি অমংগলীয়া কাম হৈছে নাজানো আৰু। হে ভগৱান, বোৱাৰীজনীৰ মনটো সলনি কৰি দিয়া প্ৰভু। দেহি একো এটা নোখোৱাকৈ শুই আছে। মই তাইক উঠাই ভাত কেইটামান খুৱাই দিওঁ। বোৱাৰী, অ' বোৱাৰী, উঠাচোন আই উঠা। তুমি দেউতাক মাতি যাবাগৈ দিয়া, তোমাক আৰু আমি ইয়াত নাৰাখোঁ। এতিয়া কিবা এটা খাই লোৱাচোন, কিবা এটা নাখালে তোমাৰ গাটো বেয়া লাগিব নহয়। তুমি একো নোখোৱাৰ কাৰণে আমাৰ ঘৰত কাৰোৰে ভাত পেটলৈ যোৱা নাই, কোনো একো এটা খোৱা নাই। তুমি নোখোৱাকৈনো আমি কেনেকৈ খাব পাৰোঁ? ঘৰখনৰ এটা মানুহে নাখালে বাকীকেইটা মানুহেনো কেনেকৈ শান্তিত ভাতকেইটা খাওঁ? তুমি কেইটামান খোৱাচোন, তুমি খালে আমিও খামগৈ। বোৱাৰী, অ' আই উঠাচোন, উঠা। কি হৈছে বোৱাৰীজনীৰ? কি হৈছে? গাটো বেয়া নেকি? মূৰটো চুই চাওঁচোন। ইমান গৰম গাটো। হে ভগৱান, বোৱাৰীজনী দেখোন ভীষণ জ্বৰ। হে ভগৱান, তাই আমাক কাকো নোকোৱাকৈ এনেকৈ শুই আছে। এনেকৈ থাকিলে দেখোন তাই আৰু বেছি জ্বৰ উঠিব। মই বাবাক মাতি ডক্তৰজনক লৈ আহিবলৈ কওঁ। হেৰি, শুনিছেনে বাবা? তই শুনিছনে? ইপিনে আছোন, ইপিনে আহ। কি হৈছে হা? কি হৈছে? ইমান হুলস্থুল কিয় কৰিছা? হেৰি, শুনিছেনে? বোৱাৰীজনী বহুত জ্বৰ, জ্বৰটো মূৰত উঠি গৈছে, একেবাৰে কেকাই কেকাই শুই আছে। আপুনি যাওকচোন, পুতুককৈ ডক্তৰক মাতি লৈ আহকগৈ। ই ক'লৈ গ'ল? ইয়াক মতা বুলি কওকচোন। বোৱাৰীজনী জ্বৰ? আমি দেখোন গমেই নাপাওঁ। হেৰা হেৰা, তুমি তাইক তেল মালিচ অকণমান কৰি দিয়াচোন, মই বাৰু ডক্তৰক মাতোগৈ। কি হৈছে মা? কি হৈছে? কিহৰ ইমান হুলস্থুল? ঘৈণীয়েৰ কেতিয়াৰ পৰা জ্বৰ উঠি আছে, তই কি গমেই নাপাৱ নেকি? জ্বৰ? সেৱা আকৌ কেতিয়াৰ পৰা জ্বৰ হ'ল? তই ওচৰতে থাক, মই তেল অকণ গৰম কৰি আনি তাইক অকণমান সেকি দিওঁ। মানুহৰ মানে গুৰুত্ব নাই তোৰ। প্ৰিয়া, অ' প্ৰিয়া, উঠাচোন উঠা। অ' সেই দেখোন গাটো বহুত গৰম, সঁচাকৈ জ্বৰ উঠিছে, বহুত জ্বৰ। গাটো অকণমান ভাল ভাল লাগিছে দেখোন। আৰে মা, আপুনি ইয়াত সেনেকৈ বহি আছে যে? হাই অ', এতিয়া গাটো কেনেকুৱা? তুমি অকণমান ভাল পাইছানে? প্ৰিয়া, অ' প্ৰিয়া, এতিয়া গাটো কেনেকুৱা? ভাল পাইছানে? এতিয়া বহুতখিনি আৰাম পাইছোঁ, গাটো ভাল ভাল লাগিছে। অ' মা, যোৱা তুমি অকণমান টোপনি যোৱাগৈ। তোমাৰ ৰাতিটো টোপনি নাই। প্ৰিয়াক আলপৈচান ধৰি থাকোঁতেই গ'ল তোমাৰ ৰাতিটো। তুমি এতিয়া অকণমান শুৱাগৈ, যোৱা। মা, আপুনি গোটেই ৰাতিটো মোৰ লগত এনেকৈ বহি থাকিল? আই অ', মই তোমাক অহা দিনাখনেই কৈছিলোঁ দেখোন, তুমি মোৰ নিজৰ ছোৱালী। এতিয়া তোমাৰ গা বেয়া হোৱাৰ সময়ত মইনো তোমাক অকলশৰে কেনেকৈ টোপনি যাওঁ। সেইকাৰণে তোমাৰ লগতে থাকিলোঁ ৰাতিটো। আৰু তুমি একো চিন্তা নকৰিবা, তোমাক একো কষ্ট পাবলৈ নিদিওঁ। বাবাক কৈছোঁ, বাবাই তোমাক চহৰত থৈ আহিবগৈ, তোমাৰ মা দেউতাৰ ওচৰত থৈ আহিবগৈ। অ' প্ৰিয়া, তোমাৰ গাটো ভাল পালেই তোমাক মই চহৰত থৈ আহিমগৈ, তোমাৰ মা দেউতাৰ ওচৰত। তুমি আৰু ইয়াত আমাৰ লগত সেনেকৈ ইমান কষ্টত থাকিব নালাগে। তুমি নোৱাৰা, আমি গম পাই গ'লোঁ। তুমি চহৰৰ ছোৱালী, গাঁৱত থাকিব নোৱাৰা। মই প্ৰথমতে ভাবিছিলোঁ তোমাৰ দুদিনমান থকাৰ অভ্যাস হৈ যোৱাৰ পাছত তোমাৰ ইয়াত মন বহিব, তুমি গাঁওখনক ভাল পোৱা হ'বা, আমাৰ ঘৰখনক, মোৰ মা দেউতাক, মোক ভাল পোৱা হ'বা। কিন্তু তুমি নোৱাৰা। সেইকাৰণে তোমাৰ সুখৰ কাৰণে তোমাক চহৰত থৈ আহিমগৈ। তোমাৰ গাটো ভাল হ'লে ক'বা, তোমাক থৈ আহিমগৈ। কিন্তু মা, মই যদি নাযাওঁ বুলি কওঁ? কিয় বোৱাৰী, তুমিতো ইয়াত বহুত অশান্তিত আছা। তুমি এনেকৈ অশান্তিত থাকিলে আমি কেনেকৈ শান্তিত থাকিব পাৰিম? তুমি সুখত থকাটোৱে আমি বিচাৰোঁ। তুমি চহৰত সুখ পোৱা, তুমি চহৰতে থাকাগৈ। নাযাওঁ মা, মই বহুত চিন্তা কৰিলোঁ। মই আৰু চহৰলৈ কেতিয়াও নাযাওঁ, মই ইয়াতে থাকিম, আপোনালোকৰ লগতে থাকিম। চহৰৰ ছোৱালীহে আছিলোঁ, এতিয়া মই গাঁৱৰ বোৱাৰী হ'ব বিচাৰোঁ মা। মই ইয়াতে থাকিম। আপুনি মোক অসুস্থ অৱস্থাত যিখিনি মৰম কৰিলে, যিখিনি আলপৈচান ধৰিলে, মোৰ নিজৰ মা দেউতায়ো নধৰিলে হয়। নিজৰ মা দেউতায়ো বন কৰা ছোৱালী এজনীক মোৰ লগত থৈ তেওঁলোক শুই থাকিলগৈ হয়। কিন্তু আপুনি মোৰ লগত গোটেই ৰাতি আছে, মোৰ ভৰি হাত মালিচ কৰিছে। এজনী শাহু হৈ বোৱাৰীয়েকক ইমান মৰম কেনেকৈ কৰিব পাৰে? মই বুজি পালোঁ, আপুনি মোক নিজৰ ছোৱালী বুলি মুখতে কোৱা নাই, সঁচাকৈ কৈছে। সেইকাৰণে মই ইয়াতে থাকিম, মোক আপোনালোকৰ পৰা দূৰ নকৰিব, মই ইয়াতে থাকিম। সঁচাকৈ কৈছা? তুমি সঁচাকৈ আমাক এৰি থৈ নোযোৱা?
নাযাওঁ মা নাযাওঁ, কেতিয়াও নাযাওঁ। প্ৰিয়া তুমি তুমি সঁচাকৈ পাৰিবানে ইয়াত থাকিব পাৰিবা অঁ পাৰিম, কিয় নোৱাৰিম। মাও, মোৰ বহুত ভোক লাগিছে, কিবা এটা খাব মন গৈছে। আপুনি যি ৰান্ধিছে মোৰ কাৰণে তাকেই আনক, মই তাকেই খাম। সঁচাকৈ খাবানে? ৰ'বা, মই সাউতকৈ গাটো ধুই তোমাৰ কাৰণে গৰম গৰম কিবা এটা ৰান্ধি লৈ আহোঁ ৰ'বা। বাবা, তই কিন্তু বোৱাৰীৰ ওচৰৰ পৰা ক'লৈকো নাযাবি, তই তাইৰ ওচৰতে থাকিবি। ঘপককৈ তাইক পানী দুনি দৰকাৰ হ'লে তাই কিবা অসুস্থ গাই উঠি যাব নেকি? তই বোৱাৰীৰ ওচৰতে থাকিবি দেই। হ'ব দিয়া মা তুমি যোৱা প্ৰিয়া মই আজি সঁচাকৈ সুখী বহুত সুখী তুমি যে চহৰৰ ছোৱালী হৈও মোৰ গাঁওখনক আপোন কৰি ল'ব পাৰিছা মোৰ ঘৰখনক যে নিজৰ ঘৰ কৰি ল'ব পাৰিছা মই সঁচাকৈ সুখী তোমাক মই মিছাই নকওঁ সঁচাই কওঁ মই তোমাৰ সকলো সপোন পূৰাম প্ৰিয়া সকলো সপোন পূৰাম অকল মোৰ সপোনে নহয়, আমি দুয়ো লগ হৈ আমাৰ দুয়োৰে সপোনবোৰ পূৰাব লাগিব। প্ৰিয়া